আজি এনেকুৱা এটা ঘটনা ঘটিব বুলি সপোনতো ভবা নাছিলোঁ। তো হেল্ল' ফ্ৰেণ্ড, কি খবৰ? সাগৰ সকলোৱে ভালে আছে। মই বহুত দিনৰ আগৰ পৰাই ভাবিছিলোঁ যে ফেঞ্চিলৈ যাম বুলি মোৰ কেইটামান লাগতিয়াল বস্তু আনিবলগীয়া আছিলে। তো মই আজি ওলাই আছোঁ ফেঞ্চিলৈ যাবলৈ বুলি। তো কথাটো হ'ল মানে এনেকুৱা ধৰণে ফেঞ্চিলৈ যাবলৈ ধৰোঁতে অটোখনৰ উঠাৰ পাছতে অটোখনে ক'লে নিনিওঁ বুলি, আধা দূৰ যোৱাৰ পাছতে ক'লে নিনিওঁ বুলি, আৰু মানে অটোখনৰ তেল খতম হ'ল বুলি। তো একো নাই, আমি বেলেগ বাছত উঠি ল'লোগৈ, মানে খালি ডাবল খৰচা হ'লগৈ আৰু সকলোৱে নক'ব যে বাছত উঠাৰ লগে লগে মাস্কখন পিন্ধি লৈছে কিয় বুলি। মানে কথাটো এনেকুৱা, মোৰ বাছত উঠিলে বমি হয়। আমি গৈ পাই গ'লোঁ ফেঞ্চিলৈ, আৰু আজি ফেঞ্চিত বহুতো মানুহ আছিলে বাৰু। গৈ পোৱাৰ পাছতে মোৰ ফাৰ্ষ্ট হৈছে পেট পূজাটো, মানে মোৰ একো নোখোৱাকৈ নহয়ে। ফাৰ্ষ্ট গৈ পেলাই মই প্ৰথমতে খাই ল'ম, তাৰপাছতে বজাৰ সমাৰ কৰি ল'ম, আৰু পাছত বজাৰ কৰাখিনি বাৰু আপোনালোকক দেখাবই নোৱাৰিলোঁ, কাৰণ মোৰ গাটো বেয়া লাগিছে কাৰণে মই ভিডিঅ' কৰিবলৈ নোৱাৰিলোঁ। তাতে কিবা কিবি খাই আহিলোঁ আৰু, কিন্তু মই সেইখিনি ভিডিঅ' কৰিবলৈ নোৱাৰিলোঁ, আৰু সেই ৰাতি ভাত পানী খাই ল'লোঁ। আজিলৈ ভিডিঅ'টো ইমানে, আকৌ নেক্সট এটা ভিডিঅ'ত লগ পাম। আৰু যোনে মানে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিয়ে নে, সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।